এতিয়া ৰাতি 11টা বাজিল। তো মই আহিছোঁ পশ্চিম নাগতৰ ধৰ্ম কলিতাৰ ঘৰত। ইয়াতে খাপ এডাল আছে। খাপটো কেতিয়াৰ পৰা ওলাইছিল? হা হা হয় হয়, তাতে সোমাই আছে ন? হয় হয়, আচ্ছা আচ্ছা আচ্ছা, হয় 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 হয়। আমাৰ খুৰাৰ ঘৰতে ওলাইছে খাপডাল, আৰু খাপডাল ইয়াতে আছে এইটো ঘৰত, ভিতৰত পাকঘৰৰ ভিতৰত। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাত বনাব পৰা নাই, আচলতে মানুহ ঘৰে ভাত বনাব পৰা নাই এতিয়ালৈকে। এই জুই জ্বলি আছে, জুই নুমাব এতিয়া। লগত এইবিলাক খালী হৈ আছে, চব হৈ পৰি আছে। এতিয়া মই সাপটো ৰেস্কিউ কৰিম, আৰু মোৰ ভিডিঅ'গ্ৰাফাৰ আছে আজি মোৰ লগত, পশ্চিম নাগতাৰে আমাৰ ৰাজীৱ পাটোৱাৰী। তেওঁ ভিডিঅ' কৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। এই সাপডাল আপোনালোকে নিশ্চয় চিনি পাইছে চাগে, একেবাৰে অবিষাক্ত সাপ এডাল, যাক নেকি ৱাটাৰ স্নেক, ধৰা সাপ বুলি কোৱা যায়। এইডাল সাপকে ভয় কৰি আজি ৰাতি 11টা বজালে এতিয়ালৈকে ভাত বনোৱা নাই ঘৰত। পাই গ'লোঁ সহজতে, একেবাৰে সহজতে মই এই সাপডাল ধৰি পেলালোঁ। এতিয়া চাইছে আপোনালোকে, এইটো ৱাটাৰ স্নেক হয়, যাক নেকি আমি ধৰা সাপ বুলি কওঁ। পশ্চিম নাগতা নিবাসী আজি কিবা এটা খাইছে, এইটো ওলাই দিব। ওলাওক, যিটো মই আপোনালোকৰ মাজত মই প্ৰেৰণ কৰিম নিশ্চয়। বহুত কষ্ট কৰি আহাৰটো খাইছিল, বহুত দুখ লাগিছে। উপায় নাই, সাপডাল যদি নধৰোঁ মই হয়তো গৃহস্থই ভাত বনাব নোৱাৰিব আজি, যাৰ বাবে মই ধৰিব লগাত পৰি গ'লোঁ। এইটো খাইছিল ভেকুলীটো। সাপটো আচলতে বহুত সৰু হয়, কিন্তু ভেকুলীটো বহুত ডাঙৰ। গতিকে যা হওক, সাপডাল মই এতিয়া ৰেস্কিউ কৰিলোঁ। যি হওক, এইটো মোৰে সৰুমাহঁতৰ ঘৰ। ইয়াতে আজি সাপটো ওলাইছিল, তাক মই এতিয়া ৰেস্কিউ কৰিলোঁ, আৰু সুন্দৰভাৱে তাক মই জংঘলত এৰি দিম। সাপটো খাব নাপালে আচলতে বেয়া লাগিছে। একেবাৰে অবিষাক্ত সাপ এডাল, ইয়াৰ একেবাৰে বিষ নাই, বিষহীন সাপ এডাল। তাক মই এতিয়া সুন্দৰভাৱে জংঘলত এৰি দিম। দিনটো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আপোনালোকক।